নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো অন্য কিছুমান বেসিক ইংলিশ সেন্টেন্সেস এই বেসিক ইংলিশ সেন্টেন্সবোৰ আমাৰ ডে টু ডে কনভাৰসেচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয় আৰু এই সেন্টেন্সবোৰৰ সহায়ত আমি সহজে আমাৰ মনৰ ভাৱ ইংৰাজীত প্ৰকাশ কৰিব পাৰো গতিকে এই ভিডিঅ'টোত ইনক্লুড হোৱা বাক্যবোৰ আমাৰ ডে টু ডে কনভাৰসেচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্কিপ নকৰাকৈ হেখলৈকে চাওক আৰু প্ৰত্যেকটো সেন্টেন্সৰ বিষয়ে শিকি লৈ আপুনিও আপোনাৰ ডে টু ডে লাইফত ইয়াক এপ্লাই কৰিবলৈ যত্ন কৰক আৰু আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিশ আৰু লগতে ইংলিশ গ্ৰামাৰ স্টেপ বাই স্টেপ অতি সহজ পদ্ধতিৰে শিকিব বিচাৰে বা কোনো পইণ্টৰ বিষয়ে মুখস্থ নকৰাকৈ প্ৰেক্টিছৰ মাধ্যমেৰে শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনাক ক্লাছৰ সবিশেষ জনোৱা হ'ব আৰু এই ক্লাছ আৰম্ভ হ'ব জানুৱাৰী 2nd উইকৰ পৰা ইভিনিং 7:30 সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টোৰ প্ৰথম বাক্যটো হ'ল এইটো আঠা নিচিনা লাগিছে ধৰক মই আপোনাক কিবা এটা চুব দিলো সুই প্লানি কৈছে যে স্যাৰ এইটো আঠা নিচিনা লাগিছে এনে ধৰণে যেতিয়া ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো ক'ব পাৰে ইট ফিলস স্টিকি এইটো আঠা নিচিনা লাগিছে এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে কোন তালৈ যাব বিচাৰা বা কোন তালৈ যাব বিচাৰে এনে ধৰণে যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো who wants to go there তালৈ কোন যাব বিচাৰে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো who wants to go there ঠিক আছে নেক্সট সেন্টেন্সে কি কৈছে তুমি মোৰ লগত থাকিব বিচাৰা নেকি এনে ধৰণে যদি আমি ইংৰাজীত ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো do you want to stay with me তুমি মোৰ লগত থাকিব বিচাৰা নেকি এনে ধৰণে আমি প্ৰশ্ন কৰিব পাৰো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে তোমাৰ হাত ডাঙা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো raise your hand হাত ওপৰ কৰা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব raise your hand ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে মই যেতিয়া তোমাৰ নাম মাতিম অনুগ্ৰহ কৰি হাত ওপৰলৈ দাঙিবা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো প্লিজ raise your hand when I call your name অনুগ্ৰহ কৰি হাত ওপৰলৈ দাঙিবা যেতিয়া মই তোমাৰ নাম মাতো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে তুমি তোমাৰ হোমৱৰ্ক শেষ কৰিলানে এনে ধৰণে আমি প্ৰশ্ন কৰিবলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো have you finished your homework তুমি তোমাৰ হোমৱৰ্ক শেষ কৰিলানে তাৰ উত্তৰ হিচাপে আপুনি যদি ক'ব বিচাৰে যে মই মোৰ হোমৱৰ্ক এতিয়ালৈকে শেষ কৰা নাই বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব I haven't finished my homework yet মই এতিয়ালৈকে মোৰ হোমৱৰ্ক শেষ কৰা নাই ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স কি কৈছে মোক চেক কৰিব তোমাৰ কপিখন চেক কৰিব দিয়া এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ মই যেতিয়া ক'ব লগা হ'ব যে তোমাৰ বহিখন মোক চেক কৰিব দিয়া বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব let me check your copy মোক তোমাৰ কপিখন চেক কৰিব দিয়া ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে অনুগ্ৰহ কৰি এইটো ইয়াত থাকিব নিদিবা এনে ধৰণে আমি যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো please don't let it be here please মানে হ'ল অনুগ্ৰহ কৰি don't let it be here এই বাক্যটোৰ অৰ্থ হ'ল অনুগ্ৰহ কৰি এইটো ইয়াত থাকিব নিদিবা ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে তোমাৰ লগত তাত কোন আছে এনে ধৰণে আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ম আমি ক'ব লাগিব who is there with you তোমাৰ লগত তাত কোন আছে বুলি কওঁতে আমি বাক্যটো ক'লো who is there with you তাত তোমাৰ লগত কোন আছে ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে উখ লৰা কেইজন হেখৰ হাৰিত বহিব লাগে হেখৰ হাৰিত বা যেটো লাষ্ট ৰত বহিব লাগে বা বহা উচিত এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে the taller boy should sit in the last row taller boys উখ লৰা কেইজন should sit বহা উচিত in the last row হেখৰ লাইনটোত বহা উচিত ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সটো
এজনকৈ কোৱা বুলি কওঁতে আমি বাক্যটো কেনেদৰে ক'ব লাগিব আমি ইংৰাজীত ক'ব লাগিব যে স্পীক ওৱান এট এ টাইম এটা সময়ত এজনেই কোৱা মানে এজনকৈ কোৱা এনেধৰণে আমি বাক্যটো ইংৰাজীত ক'ব পাৰোঁ ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে ওয়ালখনত কোনে লিখিলে এনেধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় ধৰক ওয়ালত কোনোবাই লিখি দিলে আপুনি সুধিছে যে ওয়ালখনত কোনে লিখিলে তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো ক'ব লাগিব হু ৰোট অন দ্য ওয়াল ওয়ালখনত কোনে লিখিলে সো আমি বাক্যটো ক'লো হু ৰোট অন দ্য ওয়াল ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে স্পষ্টকৈ লিখিবলৈ যত্ন কৰা এনেধৰণে যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে কম আমি প্ৰথমতে ক'ব লাগিব লিখিবলৈ যত্ন কৰা তেতিয়া আমি কম ট্ৰাই টু ৰাইট স্পষ্টকৈ বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব ট্ৰাই টু ৰাইট লিজিবলি মানে স্পষ্টকৈ লিখিবলৈ যত্ন কৰা ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সটো কি কৈছে মোক তোমাৰ পেনটো আনি দিয়া এনেধৰণে যদি আমি ক'ব লগা হয় ধৰক মই আপোনাৰ পেনটো বিচাৰিলো আপুনি ক'লে যে মোৰ লগত নাই আপোনাৰ পেনটো লৈ আনকচোন এনেধৰণে যেতিয়া মই ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো ক'ব পাৰোঁ যে গেট মি ইয়ৰ পেন মোক তোমাৰ কলমটো আনি দিয়া ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে পেজটোৰ ইমূৰৰ পৰা সিমূৰলৈ এডাল আঁচ টানা পেজটোৰ মানে এটা সাইডৰ পৰা অন্য এটা সাইডলৈকে এটা আঁচ টানা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ যে draw a line across the paper পেপাৰখনৰ ইমূৰৰ পৰা সিমূৰলৈ এডাল আঁচ টানা বুলি কওঁতে আমি বাক্যটো ক'লো draw a line across the paper ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে পইণ্ট কেইটা ৰঙা কলমেৰে লিখা আমাক আগতে প্ৰায়ে কৈছিল যে এই মেইন পইণ্ট কেইটা ৰঙা কলমেৰে লিখি থোৱা আমিও কেতিয়াবা আমাৰ সৰু কাৰোবাক কওঁ যে এই মেইন পইণ্ট কেইটা ৰঙা কলমেৰে লিখি থোৱা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে ৰাইট দ্য পইণ্টছ উইথ এ ৰেড পেন পইণ্ট কেইটা লিখা উইথ এ ৰেড পেন এটা ৰঙা কলমেৰে পইণ্ট কেইটা লিখা বুলি কওঁতে আমি বাক্যটো ক'লো ৰাইট দ্য পইণ্টছ উইথ এ ৰেড পেন ঠিক আছে এতিয়া আমি চাওঁ নেক্সট সেন্টেন্সটো কি কৈছে তুমি মোৰ ফোনৰ কিয় উত্তৰ দিয়া নাছিলা এনেধৰণে যদি আমি ক'ব লগা হয় তেনে ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ম আমি বাক্যটো কি ক'লো তুমি মোৰ ফোনৰ কিয় উত্তৰ দিয়া নাছিলা তেতিয়া আমি বাক্যটো ক'ব লাগিব why didn't you answer my call তুমি মোৰ ফোনৰ কিয় উত্তৰ দিয়া নাছিলা ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে তাই কি কৈছিল মই বুজা নাছিলো এনেধৰণে যদি আমি ক'ব লগা হয় তাই কি কৈছিল মই বুজা নাছিলো বুলি কওঁতে আমি ইংৰাজীত ক'ব পাৰোঁ I didn't get বা I didn't understand মই বুজা নাছিলো তাই কি কৈছিল এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব what she said সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল I didn't get what she said তাই কি কৈছিল মই বুজা নাছিলো এনেধৰণে আমি বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে অনুগ্ৰহ কৰি আপুনি মোৰ লগত ইনফৰমেশনবোৰ শেয়াৰ কৰিব পাৰিবনে এনেধৰণে যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ could you please share the information with me আপুনি মোৰ লগত ইনফৰমেশনবোৰ শেয়াৰ কৰিব পাৰিবনে এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো could you please share the information with me এনেধৰণে আমি ক'ব লাগে তুমি তোমাৰ কিতাপখন টেবুলত থলা এনেধৰণে যদি আমি ইংৰাজীত ক'ব লগা হয় তুমি তোমাৰ কিতাপখন টেবুলত থলা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ বা টেবুলত এৰিলা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ you left your book on the table তুমি টেবুলখনত তোমাৰ কিতাপখন এৰিলা এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে এতিয়া আমি চাওঁ নেক্সট সেন্টেন্সটো কি কৈছে তুমি তাত কি কৰি আছা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ what are you doing there তুমি তাত কি কৰি আছা এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে এতিয়া আমি চাওঁ লাষ্ট সেন্টেন্সটো কি কৈছে তোমাৰ কিবা প্ৰশ্ন আছে নেকি এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ do you have any question আপোনাৰ কিবা প্ৰশ্ন আছে নেকি বা তোমাৰ কিবা প্ৰশ্ন আছে নেকি বুলি কওঁতে আমি বাক্যটো ক'লো do you have any question আপোনাৰ কিবা প্ৰশ্ন আছে নেকি এই যিবোৰ বেসিক সেন্টেন্স হয় এই বেসিক সেন্টেন্সবোৰ আমি আমাৰ ডে টু ডে কনভাৰসেশনত প্ৰায়ে ব্যৱহাৰ কৰি থাকিব লগা হয় আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে ইংৰাজীত কোৱা উচিত
বা কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰা উচিত যদি এই ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু আপোনালোকে যদি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ' হ্যাভ এ নাইস ডে